যাৰ বাওখুংগ্ৰী যিটো পাহাৰ আছে তাত পৰম্পৰাগতভাৱে চলি অহা বাওখুংগ্ৰী ফেষ্টিভেল আৰম্ভ হৈছে আৰু এইবাৰ ১২ বছৰ আমি বিটিআৰ চৰকাৰৰ পৰা সহায় সহযোগিতা আগবঢ়াই পেলাই এই ফেষ্টিভেল আয়োজন কৰাটো আমাৰ বিশেষকৈ টুৰিজিম ডিপাৰ্টমেণ্টে সেই বাওখুংগ্ৰী ফেষ্টিভেলটো আগভাগ লৈ পেলাই কৰাত সহায় কৰিছে লোকেল মানুহক আৰু এই বাওখুংগ্ৰী ফেষ্টিভেল আমাৰ ইয়াত কেতিয়াৰ পৰা আৰম্ভ হৈছে আমি সঠিকভাৱে এতিয়াও ক'ব পৰা নাই তথাপিও ইয়াত পৰম্পৰাগতভাৱে বড়োৰ যিখিনি পূজা অৰ্চনা কৰা হয় আৰু ইয়াত আমি আমাৰ যি ইণ্ডিজিনাছ গেম আছে ট্ৰেডিশ্যনেল কালচাৰ আছে ট্ৰেডিশ্যনেল কালচাৰত আমি বিভিন্ন জাতি জনগোষ্ঠীৰ কালচাৰ ট্ৰুপবিলাক মাতি পেলাই ইয়াত ডেমনষ্ট্ৰেশ্যন কৰা হয় আৰু তাৰ বাদেও আজিৰ পৰা ৩ দিন ধৰি ইয়াত পূজা অৰ্চনা কৰা হ'ব বাথৌ পূজা অৰ্চনা কৰা হ'ব তাত আমাৰ পৰম্পৰাগতভাৱে বিশ্বাস আছে যেহেতু নৱবৰ্ষ আমাৰ এপ্ৰিল মাহৰ ১৫ তাৰিখৰ পৰা আৰম্ভ হয় নৱবৰ্ষৰ আগতে ইয়াত অৰ্থাৎ সংক্ৰান্তিৰ দিনা ইয়াত মানুহ আহি পেলাই পাহাৰ বগায় আৰু পাহাৰ বগোৱাত এটা পৰম্পৰাগতভাৱে বিশ্বাস আছে যে নিজৰ যিটো নিজৰ গাত শৰীৰত যিটো দুখ বেদনা বা বিষ কেনেকুৱা বা বেমাৰ আজাৰ কিবা থাকে এই পাহাৰ বগালে সেইখিনি আঁতৰি যায় বুলি এটা পৰম্পৰাগতভাৱে বিশ্বাস আছে আৰু সেইটো কাৰণে মানুহে সংক্ৰান্তিৰ দিনা ইয়াত পাহাৰ বগাবলৈ ছচন হয় হাজাৰ হাজাৰ মানুহে ইয়াত আহে আৰু সেইটোকে লক্ষ্য কৰি পেলাই আমি যাতে টুৰিজিমতো যাতে ডেভেলপ হয় সেইটো লক্ষ্য কৰি পেলাই আমি ইয়াত স্পৰ্টছৰ বিভিন্ন আইটেমছবিলাক ইয়াত কম্পিটিশ্যন হিচাপে আমি ৰাখোঁ বিশেষকৈ চাইক্লিং আমাৰ পাহাৰ বগোৱাৰ কম্পিটিশ্যন তাৰ বাদেও আমাৰ ট্ৰেডিশ্যনেল গেমৰ যিখিনি ইভেণ্টছবিলাক আছে সেইখিনি আমি ইয়াত কম্পিটিশ্যন হিচাপে ৰখা হয় আৰু আমাৰ বড়ো ট্ৰেডিশ্যনেল নৃত্যবিলাক ইয়াত ৰখা হয় তাৰ বাদেও বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলবিলাককো ইয়াত পাৰফৰ্মেঞ্চ কৰিবৰ কাৰণে আমি সুযোগ দিয়া হয় আৰু টুৰিজিম ডিপাৰ্টমেণ্টে যথেষ্টখিনি আগভাগ লৈছে আগতকৈ এই বছৰ ধুনীয়া এটা পাব্লিচিটি হৈছে ইয়াৰ দ্বাৰা আমাৰ অসম নৰ্থ ইষ্ট তথা ভাৰতবৰ্ষত বাওখুংগ্ৰী ফেষ্টিভেলৰ বিষয়ে মানুহ গম পাইছে আৰু টুৰিষ্ট আহিবলৈ ধৰিছে